তিনিচুকীয়া জিলাও আঞ্চলিক ৰূপালী মহিলা সমিতিৰ শিৱসাগৰৰ বিভিন্ন স্থানত বান সাহায্য বিতৰণ। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ ফলত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বিস্তৰ ক্ষতি সাধন হৈছিল। মানুহৰ লগতে মৃত্যুমুখত পৰিছিল পশুধন। দেওবাৰে তিনিচুকীয়া জিলাও আঞ্চলিক ৰূপালী মহিলা সমিতিৰ উদ্যোগত শিৱসাগৰ জিলাৰ বেতবাৰী, দগাঁও, মোহনচুকত বানপীড়িত লোকসকলৰ কাষত বান সাহায্যৰ লগতে পৰিৱেশ অনুযায়ী নগদ ধন বিতৰণ কৰে মহিলা সমিতিৰ মানৱবিৰোধী বিষয়ববীয়াসকলে। শিৱসাগৰ জিলাৰ বেতবাৰী, দগাঁও, মোহনচুক, নিমাইগাঁও লগতে নিমাইজান অঞ্চলৰ বিভিন্ন ঠাইত বানপীড়িতসকলক সাহায্য প্ৰদান কৰে। এই সময়ছোৱাত মহিলা সমিতিৰ বিষয়ববীয়াসকল কিছু বানপীড়িত লোকসকলৰ দুখ দুৰ্দশা দেখি বহু আৱেগিক হৈ পৰে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ পৰমা গগৈয়ে ৰূপালী মহিলা সমিতিৰ এই প্ৰশংসনীয় পদক্ষেপক আদৰণি জনায়। এই দুৰ্যোগৰ সময়ত ৰূপালী মহিলা সমিতিৰ সকলো বিষয়ববীয়াই চৰকাৰ প্ৰশাসনৰ লগতে সকলো ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মানুহখিনি দেখি বেয়া লাগিছে, বহুত বেয়া অৱস্থাত আছে, বহুত বেয়া অৱস্থাত আছে। এতিয়া তেখেতসকলৰ ঘৰবিলাক বোকাত পুত গৈ আছে। এতিয়াও পানী আঁঠু পানী হৈ আছে। দ্বিতীয়তে তেখেতসকলৰ বস্তু বাহানি চব খতম হৈ গ'ল আৰু তেখেতসকলে আৰু ভৱিষ্যতলৈ উঠিবলৈ নাই, কমেও 5-6 বছৰ লাগিব। আপোনালোকৰ মই তিনিচুকীয়া জিলা, শিৱসাগৰ জিলা, ডিব্ৰুগড় জিলা, যিমান আমাৰ সংগঠন আছে চবকে আহ্বান জনাইছোঁ। চবে শিৱসাগৰ, বেতবাৰী, নগাঁও, মোহনচুকলৈ আহক। তাত 6-7 ঘৰমান মানুহ এনেকুৱা বেয়া অৱস্থাত আছে, পলসত পুত গৈ আছে। দ্বিতীয়তে তেখেতসকলৰ পানী এতিয়াও আঁঠুৰ ওপৰত আছে। তেখেতসকলৰ ঘৰবিলাক গোটেই ডুবিয়ে আছে। তেখেতসকলকো আপোনালোকে আহি অকণমান সহায় কৰক। আমাৰ এই চেনেলৰ যোগেদি আপোনালোকক আহ্বান কৰিছোঁ মই, য'তে যিমান সংগঠন আছে অলপ কিবা দি হ'লেও তেখেতসকলক উদ্ধাৰ কৰক। আৰু বহুত গাঁও আছে, কিন্তু আমিও যাম। এতিয়া নিমাইগাঁৱলৈ যাম, আমি এতিয়া নিমাইজানলৈ যাম। এতিয়া আমি শিৱসাগৰ, বেতবাৰী, দগাঁও, মোহনচুকলৈ আহিছিলোঁ। তাত এনেকুৱা ভয়ংকৰ পৰিস্থিতি দেখিলোঁ। তেখেতসকলৰ বস্তু বাহানি, খোৱা লোৱা বহুতেই অসুবিধা হৈ আছে। দোকান পোহাৰ যাবলৈও কিবা আনিবলৈও তেখেতে এবুকু পানী পাৰ হৈ আহিব লাগে। গতিকে আপোনালোকক মই এই চেনেলৰ যোগেদি আহ্বান জনাইছোঁ, আহক সকলো সংগঠন আগবাঢ়ি আহক। আগবাঢ়ি আহি তেখেতসকলক অলপ কিছু বস্তু দি হ'লেও সহায় কৰক। আৰু এয়ে মোৰ আহ্বান। নমস্কাৰ। দেখিছে হয় কেনেকুৱা হৈছিলে আপোনালোকৰ অৱস্থা, অলপ যদি কথাখিনি জনাই। অৱস্থাটো এনেকুৱা, সাধাৰণতে আমাৰ ইয়াত সঘনাই বানপানী নহয়। সিদিনাখন আমাৰ দিখৌ ছাইডৰ পৰা যিটো পানী উভতনি আহিলে আমি ভাবিলোঁ উভতনি পানী আহিছে, হয়তো ইমান ওপৰলৈ নুঠিব। ক্ৰমান্বয়ে ওপৰলৈ যেতিয়া পানীটো উঠি আহিলে সময় নাই, বস্তু বাহানি ঠিক কৰা আমি প্ৰস্তুতি হ'ব নোৱাৰিলোঁ। যেনেকৈ আছিলে তেনেকেই যেতিয়া এককাল এবুকু যেতিয়া হৈ গ'ল, তেতিয়া আমি ঘৰৰ পৰা ওলাই দিব লগা হ'ল। ওলাই ক'ত যাম এতিয়া? আমি এই চুবুৰীটোত 25 ঘৰ মানুহৰ সম্পূৰ্ণ ঘৰ ডুবি গৈছে। তাৰ ভিতৰত আমি 20 ঘৰ মানুহ গোটেই সকলো পৰিয়ালৰ সদস্য গৈ এটা বৰপাত্ৰ আলি বুলি তাতে বহি গোটেই নিশা পাৰ কৰিলোঁ। পিছৰ দিনাখন দিনৰ 3-4 মান বজাত আমি বহি থকা ঠাইডোখৰ আকৌ পানীয়ে ডুবি গ'ল। তেতিয়া 1 কিলোমিটাৰ দূৰৰ উজাই পূবলৈ 1 কিলোমিটাৰ দূৰৰ এটা ক্লাব ঘৰলৈ আমি গুচি গ'লোঁ। গোটেইখিনি গৈ তাতে সোমালোগৈ। যেনে তেনে সোমাই মই লাহে যেতিয়া আৰু মানুহবোৰতো ঘৰৰ বস্তু বাহানি যেনেকৈ আছিলে তেনেকৈ এৰি থৈ গুচি গ'ল। কিন্তু তেওঁলোকে ঘৰৰ প্ৰতি এটা আকৰ্ষণ আছে যে কেনেকৈ আহিলে, ক'ত কি হ'ল, গৰু আছে, ছাগলী আছে, হাঁহ কুকুৰা ইত্যাদি। ঘৰখনৰ প্ৰতি এটা টান থাকে নহয়। আপোনালোকৰ ইয়াত কিমানলৈকে হৈছিলে পানী? কি কয়, কিমানলৈকে হৈছিলে পানী? ইয়াতে এই টিউবৱেলটো দেখিছে নহয়, এই টিউবৱেলটো সম্পূৰ্ণ ডুবি গৈছে। ইয়াত ডুবি গৈছে। ঠাইটুকুৰাৰ নাম কি? এইটো হ'ল আমাৰ বেতবাৰী মৌজাৰ দগাঁৱৰ মোহনচুক বুলি কয়। ইয়াতে গোটেইখিনি মহন মানুহে আছে। এই চুবুৰীটোত 25 ঘৰ মানুহ সম্পূৰ্ণ ডুবি গৈছে। কেনেকুৱা পাইছে সাহায্য সুবিধা? সাহায্য আমি এটা কথা ক'ম যে অসমৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন জিলাৰ পৰা যিসকল স্বেচ্ছাসেৱী সংগঠন আহিছে, তেখেতসকলে এই শিৱসাগৰ জিলাত জঁপিয়াই পৰিছে বুলি ক'ম আমি। যথেষ্ট সাহায্য দিছে, আহিছে, বহুত কষ্ট কৰি আহিছে। ট্ৰাক লৈ আহিছে, আপোনাৰ ট্ৰেক্টৰ লৈ আহিছে, বহু কষ্ট কৰি আহিছে।
তেখেতসকলক বহুত ধন্যবাদ। সেইখিনিয়ে আৰু অলপ আপোনালোকে কি দেখিছে, কিমান অসুবিধা হৈছে, ক'ত ক'ত কিবা বস্তু পোৱা নাই, কি ভাবে এতিয়া? চাওক, এতিয়া বৰ্তমান সময়ৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁ, প্ৰায় 99% ঠাইতে মানুহে পাইছে, বহুত বস্তু পাইছে, নোপোৱা নাই। কিন্তু বৰ্তমান মানে সাহায্য খোৱা বস্তু নহয়, এতিয়া মানুহক ধৰক এতিয়া খাদ্য বস্তুটো কমপ্লিট হৈ গ'ল। মানুহক প্ৰথম লাগে খাদ্য, সেইটো পাইছে, বস্তুটো পালে। এতিয়া বাসস্থান, মেইনলি বাসস্থানৰ কাৰণে বস্তু দৰকাৰ হৈছে। এতিয়া যদি কোনোবাই ভাবিছে যে সহায় কৰোঁ, মই ক'ম যে বাসস্থানৰ বস্তুখিনি আপোনালোকে দিয়ক। হয়তো বাসস্থানৰ ঘৰৰ আচবাব দিব পাৰে, নহ'লে আপোনাৰ বাচন বৰ্তন দিব পাৰে, নহ'লে আপোনাৰ যদি পাৰে, মইতো কওঁ যে যিসকলৰ যদি সাধ্য অনুযায়ী ঘৰৰ কাৰণে টিংপাত দিব পাৰে, টিংপাত দিলেও বহুত বেছি ভাল হ'ব। তেনেকৈয়ে মই এইটো ক'ম যে সকলোৱে অলপ ইম্পৰ্টেণ্ট বস্তুখিনি দিয়ক, যিখিনিয়ে তেওঁলোকৰ বাসস্থানটো গঢ় কৰি তুলিব পাৰে।